শিক্ষা বিভাগৰ বিষয়ে মই ইতিমধ্যে কৈছো যে ৰাজ্যৰ শিক্ষা বিভাগক যোৱা বছৰ কেইটাত শক্তিশালী কৰা আৰু প্ৰতিটো পৰ্যায়তে আমি যাতে শিক্ষকৰ স্বচ্ছ নিযুক্তি ট্ৰেইন শিক্ষকৰ নিযুক্তি আৰু শিক্ষাক আমাৰ উৎকৰ্ষতাৰ আটাইতকৈ ডাঙৰ পদ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰো তাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলিছে আৰু ইয়াত SCRT এক ডাঙৰ ভূমিকা নিহিত হৈ আছে মই আটাইসকলকে আজি নিযুক্তি পোৱা আটাইসকলকে মই অসমৰ উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰিবলৈ আহ্বান জনাম 481 গৰাকী নিযুক্তিয়ে অসমখনক যাতে শক্তিশালী কৰে তাৰ বাবে মই আন্তৰিকতাৰে কাম কৰাৰ বাবে আটাইকে অনুৰোধ জনাম আৰু সকলো নিযুক্তিপ্ৰাপ্ত যুৱক যুৱতীক অভিনন্দন জনাম তেওঁলোকৰ অভিভাৱক পিতৃ মাতৃকো মই অভিনন্দন জনাইছো আমি আটায়ে মিলি অসমখনক বিকাশ আৰু প্ৰগতিৰ এক নতুন দিগন্তলৈ লৈ যাব লাগিব অসম আমাৰ জননী জন্মভূমি অসমৰ বিকাশৰ বাবে আমি সকলোৱে একেলগে কাম কৰিব লাগিব আমাৰ ৰাজ্যখনক ভাৰতৰ যাতে আমি আটাইতকৈ শক্তিশালী ৰাজ্যলৈ ৰূপান্তৰ কৰিব পাৰো তেতিয়াহলে আমাৰ চৰকাৰৰ কাৰ্যকালত আমি এই মুহূৰ্তলৈকে 1,20,840টা নিযুক্তি দিবলৈ আমি সক্ষম হৈছো অৰ্থাৎ 2021 চনৰ পৰা 1,20,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে অহা 10 অক্টোবৰ তাৰিখে আমি ৰাজ্যত একেলগে আৰু প্ৰায় 40,000 যুৱক যুৱতীক নিযুক্তি দিম নিৰ্বাচনৰ সময়ত আমি ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ চৰকাৰ ক্ষমতালৈ আহিলে আমি 1 লাখ যুৱক যুৱতীক স্বচ্ছতাৰে নিযুক্তি দিম কিন্তু সময় আৰু পৰিবেশৰ লগত খাপ খুৱাই আমি 1 লাখৰ নিযুক্তিৰ দেওনা পাৰ হৈ গৈ আমি প্ৰায় 1,60,000 নিযুক্তি সম্পন্ন কৰিবলৈ আমি সক্ষম হম এই গোটেই কেইটা নিযুক্তিত আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে যে আমাৰ চৰকাৰে এতিয়ালৈকে কৰা নিযুক্তিত এটা নিযুক্তিৰ বিৰুদ্ধেও উচ্চ ন্যায়ালয়ত বা আন ন্যায়ালয়ত আবেদন হোৱা নাই আৰু এক প্ৰকাৰ ক'ব গ'লে সম্পূৰ্ণ ন্যায় আৰু স্বচ্ছতাৰ ভিত্তিত আমি নিযুক্তি কৰাৰ বাবে কোনো যুৱক যুৱতীয়ে নিজকে বঞ্চিত অনুভৱ কৰা নাই আৰু আদালতত যোৱাৰো তেওঁলোকে পোষকতা কৰা নাই অৰ্থাৎ চাকৰি পোৱাজনেও স্বচ্ছতাৰ ওপৰত আস্থা ৰাখিছে আৰু চাকৰি নোপোৱাজনেও চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছে যে যি গৰাকীয়ে চাকৰি পাইছে মুতকৈ তেওঁলোক অধিক যোগ্য মই এইবাৰ নাপালো অহাবাৰ মই তাৰ কাৰণে প্ৰচেষ্টা কৰিম এনে ধৰণৰ পৰিবেশ আমাৰ ৰাজ্যত কেতিয়াও দেখা পোৱা নগৈছিল কোনোবা এটা নিযুক্তি দিবলৈ হাতত লোৱাৰ লগে লগে বহু গোচৰ আৰু ৰিজাল্টৰ পিছত হোৱা বিতৰ্কই আমাৰ চৰকাৰী চাকৰিৰ বাবে প্ৰয়োজনীয় স্বচ্ছতাক নোহোৱা কৰিছিল যুৱক যুৱতীৰ মাজত সন্দেহ আৰু অবিশ্বাসৰ বীজ ৰোপণ হৈছিল আৰু বাৰে বাৰে হোৱা আদালতত গোচৰ প্ৰক্ৰিয়াৰ বাবে চৰকাৰী নিযুক্তিৰ এক প্ৰকাৰ সীমিত সংখ্যকহে সম্ভৱ হৈছিল আমি যদি আগৰ কাৰ্যকালসমূহ চাওঁ কোনোবা এটা চৰকাৰে 5 বছৰত
অতি বেছি 10ৰ পৰা 15,000 যুৱক যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছিল কিন্তু আজি আমি স্বচ্ছতাৰ পথেৰে খোজ কাঢ়াৰ কাৰণে আমাৰ ৰাজ্যত 1,60,000 নিযুক্তি আমি 10 অক্টোবৰৰ ভিতৰত সম্পন্ন কৰিবলৈ সক্ষম হ'ম ইয়াৰ ফলত আমাৰ ৰাজ্যৰ চৰকাৰী চাকৰিৰ প্ৰতি যুৱক যুৱতীৰ আস্থা বাঢ়িছে আৰু সকলোৱে এটা কথা বুজি উঠিছে যে আমি যদি চৰকাৰী চাকৰি পাব লাগে আমি পঢ়া শুনা কৰিব লাগিব ইয়াৰ ফলত আমাৰ ৰাজ্যত শিক্ষাৰো এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু আজি আমি ৰাজ্যত দেখা পাইছো যে আমাৰ শিক্ষা বিভাগৰ প্ৰতিটো মানদণ্ডতে আমি সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হৈছো শিক্ষাৰ প্ৰতি ৰাইজৰ আস্থা উভতি আহিছে আৰু ৰাইজে আজি সম্পূৰ্ণভাৱে শিক্ষাৰ জৰিয়তে আমি নিযুক্তি পাম তেনে প্ৰক্ৰিয়াক আকোৱালি লৈছে ৰাজ্যৰ কেইটামান বিভাগত আমি এতিয়াও আৰু অধিক স্বচ্ছতাৰে নিযুক্তি কৰাৰ প্ৰয়োজনীয়তা আছে বিশেষকৈ আমি কাৰিকৰী ক্ষেত্ৰত কেনেকৈ আমি নিযুক্তি পাব পাৰো তাৰ কাৰণে ল'ৰা ছোৱালীয়ে কি পঢ়িব লাগিব কি ধৰণে তেওঁলোক আগবাঢ়ি যাব লাগিব ইয়াৰ বিষয়ে আমাৰ বহু কেইটা বিভাগত আমি আৰু কিছু কাম কৰিবলৈ বাকি আছে মই ভাবো যে অনাগত দিনত ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনত এনেবোৰ কথা আলাপ আলোচনা হোৱাৰ লগে লগে আমি নিশ্চয় আৰু অধিক স্বচ্ছতা আৰু যোগ্য ছাত্ৰ ছাত্ৰীক আমি চৰকাৰী চাকৰিৰ বাবে আকৰ্ষিত কৰিব পাৰিম আজি হোৱা নিযুক্তি